মহানগৰী সুপাৰমাৰ্কেটৰ GNRC হস্পিটেলৰ 39 সংখ্যক প্ৰতিষ্ঠা দিৱস GNRC দিছপুৰে আজি 38 বছৰীয়া জয়ন্তী উদযাপন কৰি ৰাইজৰ স্বাস্থ্যৰ যতনৰ প্ৰতি নিজৰ অদম্য দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তোলে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক আৰু বুদ্ধিজীৱী শ্ৰী কনক সেন ডেকা। হস্পিটেলখনৰ প্ৰতিষ্ঠাপক ডাক্তৰ নুমল চন্দ্ৰ বৰাই সমাজৰ সকলো শ্ৰেণীৰ বাবে উচ্চমানৰ স্বাস্থ্য সেৱা সুলভ কৰি তোলাৰ বাবে সংস্থাটোৰ বৈচিত্ৰ্যময় পদক্ষেপ আৰু অক্লান্ত প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। এইটো এই 39তম বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ বিশেষ তাৎপৰ্য হ'ল আমাৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা দিনক দিনে বাঢ়িব লাগিছে। বৰ্তমান অসমত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা প্ৰায় 30 লাখৰো ওপৰত আৰু বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকৰ লগত ল'ৰা ছোৱালী বা বংশ পৰিয়াল সাধাৰণতে থাকিব নোৱাৰে, তেওঁলোক অকলশৰীয়া হৈ গৈছে। চহৰতেই হওক বা গাঁৱতেই হওক আৰু তেওঁলোকক স্বাস্থ্য সেৱাৰ প্ৰয়োজনটো খুবেই বেছি। আমি যোৱা 40 বছৰৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ যে হস্পিটেলত অহা ৰোগীসকলৰ যদি আমি বয়সটো পৰ্যালোচনা কৰি চাওঁ তেতিয়া দেখোঁ যে 60 বছৰৰ ওপৰৰ যিসকল লোক হস্পিটেললৈ আহে তেওঁলোকৰ সংখ্যাটো 60ৰ তলৰ লোকতকৈ 10 গুণ বেছি। তাৰমানে তেওঁলোকক বেছিকৈ স্বাস্থ্য সেৱাৰ প্ৰয়োজন, কিন্তু সেইখিনি তেওঁলোকৰ কাৰণে সহজতে উপলব্ধ নহয়, কাৰণ তেওঁলোকৰ আশ্ৰয়বিলাকো কমি যায়। ল'ৰা ছোৱালীয়ে চাকৰি বাকৰিৰ সূত্ৰে বা পঢ়া শুনাৰ কাৰণে বাহিৰত থাকিব লগা হয়, লাগ বুলিলেই ওচৰলৈ আহি পাব নোৱাৰে। গতিকে তেওঁলোকৰ কাৰণে আমি আজি এই দিনটোত এখন বিশেষ আঁচনি আগবঢ়াই দিছোঁ।